নমস্কাৰ, মই এডিশ্যন দেউৰী। মৰিগাঁও জিলাত পোনপ্ৰথমবাৰৰ বাবে আমি কন্যাকন্যা শিল নাট মহোৎসৱ আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে 7, 8, 9 মাৰ্চত শুক্ৰ শনি ৰবিবাৰ পৰিছে আৰু ইয়াতে আমাৰ মৰিগাঁও জিলাৰ পৰা 2খন নাটক থাকিব। মংগলদৈৰ পৰা আহিব, নগাঁৱৰ পৰা আহিব আৰু গুৱাহাটী এখন আছে আৰু বহিৰাজ্যৰ পৰা কলিকতাৰ পৰা এখন নাটক আহিব। গতিকে এই নাটকসমূহ চাবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ ইয়াত সকলো কাম বন অনুষ্ঠিত হৈ আছে আৰু কেইদিনমানৰ পিছত সম্পূৰ্ণ হ'ব। গতিকে সমূহ ৰাইজক আমি নাটসমূহ উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ নাটসমূহ সময়সীমাটো নিৰ্ধাৰণ কৰা হৈছে দিনৰ 2টা বজাৰ পৰা 5:30টাৰ ভিতৰত আমাৰ নাটক সমাপ্ত হ'ব। 7, 8, 9 মাৰ্চত গলচেপাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। প্ৰথম দিনা নাটক উন্মোচন কৰিব আমাৰ আয়ুক্ত মহোদয় মৰিগাঁও জিলাৰ দেৱাশিষ শৰ্মাই। দ্বিতীয় দিনাৰ উন্মোচন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক মাননীয় শ্ৰী বাবুল বৰা ডাঙৰীয়াই আৰু তৃতীয় দিনা উন্মোচন কৰিব আইমী বৰুৱা। আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। ইয়াত প্ৰাকৃতিকভাৱে নাটবোৰ হ'ব, য'ত মানে কেমিকেল বস্তু ইয়াত হেৰি নহ'ব। ইয়াত সকলো বস্তু পোহৰকৈ আদি কৰি মাইক্ৰফোন ব্যৱস্থা নাথাকিব আৰু আসনৰ ব্যৱস্থা আমাৰ প্ৰাকৃতিকভাৱে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰা যায় সেই সামগ্ৰীতে আসন গ্ৰহণ কৰি আমাৰ দৰ্শকসকলে নাট উপভোগ কৰিব পাৰিব। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, ৰাইজক অনুৰোধ কৰিছোঁ, এই তিনিদিনীয়া নাট মহোৎসৱত আপোনালোকে আহক। আমি অলপ ৰৈ দিয়ক ইয়াতে।